আমাৰ বোকানগৰবাসী ৰাইজৰ সৌজন্যত যি আমাৰ ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠিত হৈ আছে যোৱাকালিৰ পৰা অহা শনিবাৰলৈকে আমি আমাৰ মূল উদ্দেশ্য আমাৰ জাতি বৰ্ণ নিৰ্বিশেষে আমাৰ সকলোৱে যুৱ সমাজ তথা জ্যেষ্ঠসকল একত্ৰিত হৈ যে আমাৰ একতাৰ এনাজৰীডাল সদায় সুদৃঢ় হৈ থাকে তাৰ কামনাৰে আজি আমি অনুষ্ঠানভাগি অনুষ্ঠিত কৰিছিলোঁ। আৰু আমাৰ এই ভাগৱত পাঠ ব্যাখ্যা আমাৰ দশম স্কন্ধৰ ভাগৱতৰ অনুষ্ঠিত হৈছে। আমাৰ অহাকালিলৈ শেষৰ দিনা আমাৰ ভাওনা অনুষ্ঠিত হ'ব স্থানীয় শিশু শিল্পীসকলৰ দ্বাৰা। আমি ইয়াৰ দ্বাৰা সকলোকে এই অনুষ্ঠানলৈ এই ভাওনা ভাগ চাবলৈ সকলোকে নিমন্ত্ৰণ জনাইছোঁ, যাতে সকলোৱে উপস্থিত থাকি আমাৰ এই অনুষ্ঠানভাগি সাফল্যমণ্ডিত কৰাত সহায় সহযোগ আগবঢ়ায়। ধন্যবাদ। আমাৰ কালিৰ পৰা বহুত ভাল লাগিছে। আমাৰ বোকানগৰ বৰনামঘৰত ভাওনা ভাগৱত পাঠ আৰু ব্যাখ্যা চলি আছে। সকলো প্ৰজন্মই আমি লগ লাগি ল'ৰা ছোৱালী বৃদ্ধা সকলোৱে আমাৰ নতুন প্ৰজন্মৰ লগ লাগি সকলোৱে যেনে একত্ৰিত হৈ আমি যে কাম কৰি পাইছোঁ, আমাৰ কিন্তু মনটো বহুত আনন্দিত হৈ আছে। তেনেধৰণে মহিলাসকল সকলোৱে মানে পূৰ্ণ উদ্যমে কাম চলি আছে, চবেই সহযোগ কৰিছে। কালিলৈ যথেষ্ট নিচিনা কালিলৈ আমি ইয়াৰ হেৰি যোগেদি আমি সকলোকে আমি নিমন্ত্ৰণ কৰিছোঁ ভাওনা প্ৰদৰ্শনৰ কাৰণে সকলোৱে যেন চাবলৈ আহে আমি আশা কৰিছোঁ। আমাৰ এই 1943 চনতে স্থাপিত বোকানগৰ নামঘৰ আৰু সাংস্কৃতিক কেন্দ্ৰত আমি ভাগৱত পাঠ কৰিবলৈ বা ভাগৱত ব্যাখ্যা আৰু ভাওনা প্ৰদৰ্শন কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰি আমাৰ বোকানগৰ ৰাইজে আলোচনা কৰি ফেব্ৰুৱাৰী 1 তাৰিখৰ পৰা 3 তাৰিখলৈকে আমি এই ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠান আয়োজন কৰা হৈছিলে। আমি বৈষ্ণৱৰ পদধূলি আশা কৰি আৰু নৱপ্ৰজন্মৰ আধ্যাত্মিক ভাৱ সৃষ্টি হ'বৰ বাবেই আমি এই ভাগৱত পাঠ ব্যাখ্যা আৰু ভাওনা প্ৰদৰ্শন অনুষ্ঠিত কৰিছোঁ। আৰু আমি এইখিনি যাতে আমাৰ নৱপ্ৰজন্মই ভকত বৈষ্ণৱৰ সেৱা বা আধ্যাত্মিক যিখিনি পিতৃ মাতৃ সেৱা ধৰা বা আজি কৰি এইখিনি ভাৱ উদয় আৰু আমাৰ নতুন প্ৰজন্মই যাতে এইখিনি ল'ব পাৰে তাৰে আশা কৰি এইখিনি আমি কৰা হৈছে। তিনিদিনীয়া কাৰ্যসূচী আজি দ্বিতীয় দিন, কাইলৈৰ পৰা কাইলৈ আমাৰ নাম প্ৰসংগ আৰু ভাগৱত পাঠ আৰু ৰাতিলৈ ভাওনা প্ৰদৰ্শন। নামটো যদি কৈ দিয়ে। নিশাত পুত্ৰ একলব্য শিশু শিল্পীসকলৰ দ্বাৰা পৰিৱেশিত ভাওনা প্ৰদৰ্শন হ'ব।